এই গছডাল দেখিছেনে? এই গছডাল মই ইয়াতে আগটো কাটি দিছোঁ দেখিছেনে? এই আগটো কাটি দিছোঁ। এই আগটো যে কাটি দিছোঁ ইয়াতে মানে 4-5টা পখা ওলাইছে। ইয়াতে 4-5টা পখা সমানে বাহিৰ হৈ যাব। তেতিয়া কি হ'ব, প্ৰতিটো পোখাতে মানে এটা এটা লাগিব। 5টা থাকিলে 5টা লাগিব, 4টা পোখা থাকিলে 4টা লাগিব। কিন্তু আমাৰ এই কাটি যদি নেদো এডালে যায় এটাই লাগিব। আমি দেখোঁ মধুৰিত কলম দিয়ে বা আমত কলম দিয়ে, তেনেকৈ হয় হয়। মই এওঁক এবাৰ শিকাইছোঁ। এওঁ প্ৰথমতে মানে পানীলাও গছডাল কাটি নিদিয়ে। মই কৈছোঁ বোলো চা, মই একদম পূৰা মই হাতে হস্তে মই দেখাই দিছোঁ এই পানীলাও গছডাল কাটিং কৰিব লাগিব। 1G কাটিং, 2G কাটিং, 3G কাটিং এনেকৈ মানে কাটিং কৰিব লাগে। এই গছজোপা এই 1, 2, 3, 4টা এই গুৰিৰ পৰা এই 4টা গাঁঠি থাকিলে কাটি দিব লাগে। এডাল গছত মাত্ৰ 1 বা 2টা ৰঙালাও ৰাখিছে আৰু বেলেগ গছ ইয়াৰ লগত গ্ৰাফটিং কৰি জইন কৰি দিছে। আৰু সেইবিলাকতোতো ৰঙালাও লাগিবলৈ নাই দিয়া, মুঠতে 2টা ৰঙালাওহে লগাব দিছে। তাৰ ফলত কি হৈছে, ৰঙালাও এই আকাৰৰ হৈছে। এইজোপা বেঙেনা গছ লগাইছোঁ মই। বেঙেনা গছজোপাত এইজোপা গছতে আপোনাৰ বিলাহীও লাগিছে, বেঙেনাও লাগিছে, কেপচিকামো লাগিছে, জলকীয়াও লাগিছে। নমস্কাৰ দৰ্শক, মই পংকজ চনিকৰ, আপোনালোকে চাই আছে অংকুৰিত অসম। দৰ্শক, বৰ্তমান আমি উপস্থিত আছোঁ মৰিগাঁও জিলাৰ ৰাজামায়ং অঞ্চলত, আৰু আমাৰ সৈতে দুজন কৃষক উপস্থিত আছে, পদ্মেশ্বৰ নাথ আৰু মণ্টু নাথ আমাৰ সৈতে উপস্থিত আছে। দাদা দুইজনকে নমস্কাৰ জনাইছোঁ দেই। নমস্কাৰ। হয়, দৰ্শকসকলক জনা যায় তেওঁলোক দুইজনে খুব ধুনীয়াকৈ প্ৰায় 27 বিঘামান মাটি বিভিন্ন ধৰণৰ খেতি কৰিছে। অৱশ্যে আমি এই ভিডিঅ'টো আমি আমাৰ দৰ্শকসকলক জনাম যে ৰঙালাও খেতি তেওঁলোকে কেনেকৈ কৰিছে বা ৰঙালাও খেতি কেনেকৈ কৰিলে আমাৰ কৃষকসকল লাভান্বিত হ'ব, এই সন্দৰ্ভত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে মই পদ্মেশ্বৰ নাথ দাদাৰ পৰা দুটামান কথা জানিব বিচাৰিছোঁ। দাদা, হয়, আমি যিখিনি ৰঙালাও দেখিছোঁ সেইখিনি আপুনি কেতিয়া লগাইছিলে? এইটো আমাৰ এমাহ হৈছে লগোৱা। ধুনীয়া হৈছে। কেনেকুৱা ধৰণৰ যত্ন লৈছে? ইয়াতে আমি ট্ৰেক্টৰেদি 4বাৰমান হাল মাৰিছোঁ। মাৰাৰ পিছত ইয়াতে মানে 2-2টাকৈ গুটি দিছোঁ। গুটি দিয়াৰ পিছত এইটো গজি ওলাইছে। ওলোৱাৰ পিছত আমি সাৰটো ৰিং কৰি দিছোঁ। ৰাসায়নিক, এইটো ৰাসায়নিক দিয়া হৈছে, মিক্স আছে। হয়, তাৰ লগতে আমাৰ কেঁচু সাৰো দিয়া আছে, মিক্স কৰি দিয়া আছে। ৰিং পদ্ধতিত এইটো সাৰটো দিয়া হৈছে। দিয়াৰ পিছতে আমি কি কৰিছোঁ, এইটো অলপ বোন হৈছে। তাৰপৰা আমাৰ এইবিলাক চব শাৰী পদ্ধতিত দিয়া আছে। ইয়াৰ মাজত মানে আমি পাত এটা দি হাল মাৰি দিছোঁ। হয়, জংঘলবিলাক আমি চাফা কৰি দিছোঁ। দিয়াৰ পিছত তাৰপিছত মানে 15 দিনমানৰ পিছত এতিয়া পানী দিছোঁ। পানী দিয়াৰ পিছতে আমাৰ চেহেৰাটো ভাল হৈ আহিছে। হয়, এইটো আমি 5 ফুট দিব লাগে। হয় হয় হয়, তেনেকুৱাকৈ আমি দিওঁ। আমাৰ ওচৰত আছে মণ্টু দাদা মই দুটামান কথা জানিব বিচাৰিছোঁ। দাদা, এইটো জাতটোৰ নাম কি ক'লে? এইটো অৰ্জুনা। হয়, এইটো কোনটো সময়ত লগাব লাগে? এইটো আপোনাৰ বেচিকেলি ধৰকচোন অক্টোবৰ নৱেম্বৰ আৰম্ভ কৰিব পাৰি। অক্টোবৰত হ'লে বহুত আগতীয়া হৈ যায়, তেতিয়া ভাল হয়। এইটো লাগিব কেতিয়া দাদা? লাগোতে মোটামুটি ডিচেম্বৰ লাষ্ট জানুৱাৰী ফাৰ্ষ্ট তেনেকুৱাত লাগিব। বজাৰখন কেনেকুৱা পায়নে? বজাৰটো পাওঁ। এইটো বস্তুটো বেলেগতে বাহিৰত ছাপ্লাই যায় মালটো, কিন্তু হ'লে কি হ'ব, কেতিয়াবা ৰেটটো কম হয়, কেতিয়াবা বেছি হয়। যেতিয়া মানে প্ৰডাকশ্যন বেছি হয় তেতিয়া ৰেটটো কমি যায়। যোৱা বছৰ মই ৰঙালাও বেচিছোঁ। মই ইয়াতে 7 বিঘা মাটি কৰিছিলোঁ। যোৱা বছৰ 6 টকা কেজি ৰঙালাও বেচিছোঁ। গতিকে বিশেষ লাভৱান হ'ব নোৱাৰোঁ 6 টকা বেচিলে। কিন্তু এই বছৰটো অলপ দামটো বেছি আছে। এতিয়া যিবিলাক বিক্ৰী কৰি থকা হৈছে সেইবিলাকত দাম আছে। এইটো হ'লে কি দাম হয় ক'ব নোৱাৰোঁ, কিন্তু তথাপি লোকচানটো নহয় বাৰু, লাভ কম হয় কিন্তু লোকচান নহয় খেতিত। আপোনালোকে দাদা কিমান বিঘা মাটিত কৰিছে ৰঙালাও? ইয়াতে আছে 2 বিঘা। এইটো 2 বিঘাৰ ৰিয়া, আৰু তাতে আছে 4 বিঘা, টোটেল 6 বিঘা। আপোনালোকে হয়তো বিগত কেইবাটা বছৰ ধৰি মানে ৰঙালাও খেতিৰ লগত জড়িত নহয় জানো? ৰঙালাও কৰি আছোঁ। হয়, যদি এবিঘা যদি ৰঙালাও খেতি কৰিবলৈ হয়, কিমানটামান পুলি আমাৰ কৃষকজনে এবিঘা মাটি ৰুব পাৰিব, আৰু খৰচ পাতি কেনেকুৱা ধৰণৰ হ'ব এই বিষয়ে আমাক অকণমান জনাওকচোন। মোটামুটি গুটিটো আপোনাৰ 600 পৰা 700 গুটি লাগিব 1 বিঘা মাটিৰ কাৰণে। কিন্তু খৰচাটো ধৰক এবিঘাত 10,000 পৰা 12,000 টকা খৰচা হ'ব। আৰু কিমানমান পোৱা সম্ভাৱনা থাকিব পাৰে? যদি বজাৰ ভাল থাকে আপোনাৰ 1 বিঘাত 30-40 হাজাৰ টকা আহিব, আৰু যদি বেয়া থাকে তথাপি 20 হাজাৰ টকা আহিব। হয়, সেইটোৱে আৰু লোকচানটো নহয়। দাদা, আপুনি কিমান বছৰ মানে কেতিয়াবা কৰি আছে ৰঙালাও খেতি? ৰঙালাও খেতি মই 2014 চনৰ মানৰ পৰা কৰি আছোঁ। লোকচান হোৱা নাই। মোৰ মানে কি হয়, মই অলপ বিভিন্ন খেতি কৰোঁ। বিভিন্ন জাতৰ খেতি আছে মোৰ, কবি, বেঙেনা, বিলাহী, কেপচিকাম, এতিয়া ষ্ট্ৰবেৰী কৰিছোঁ। তাৰ মাজতে মানে পানীলাও আছে। এনেকৈ বিভিন্ন জাতৰ খেতি কৰোঁ মই। মানে কি হয়, এইবিলাক মই খুচুৰা বিক্ৰী কৰোঁ। মোৰ সপ্তাহত মানে 2টা বজাৰ আছে, খুচুৰা বিক্ৰী কৰোঁ, আৰু হেৰিও বেপাৰীকো দিয়া হয়।
মোৰ মানে লাভ অলপ দামটো কম থাকিলে মই যেনে নহওক মানে মিলাই যাওঁ, তেনেকৈ মই চলি আছোঁ। হয়, এনে বেপাৰীক দিলেতো অলপ লাভটো কমেই হয় বাৰু, তেনেকৈ বেছি। দাদা মই আৰু এটা কথা জানিব বিচাৰিছোঁ, আপুনি খুব মানে গছজোপা আমি অকণ বহি দিয়ক, দেখিব আমাৰ দৰ্শকসকলে দেখিব গছজোপা খুব ধুনীয়া সেউজীয়া হৈ উঠিছে। আমাৰ কিছুমান কৃষকে ৰঙালাও খেতি কৰে, ৰঙালাওবিলাক মানে সেয়া একমহীয়া ৰঙালাওজোপা খুব ধুনীয়া হৈছে নহয় জানো, আৰু সেইটো 2-3টা ফল লাগিবই চাগে 2টা। দাদা ৰঙালাও খেতি এতিয়া কিছুমান পাত চাত বেমাৰ লাগে বা বিভিন্ন ধৰণৰ সমস্যা হয়, কিন্তু আপোনালোকে দেখিছোঁ যথেষ্ট ভাল হৈছে। ইয়াৰ কাৰণে যত্নটো আকৌ এবাৰ কওকচোন, কেনেকৈ যত্ন লৈছে? এইটো মানে যত্নটো ভালকৈ মাৰিব লাগিব, ভালকৈ হাল মাৰিব লাগিব, ভালকৈ মাটিটো চহাই দিব লাগিব। তাৰ বাহিৰে ইয়াতে কিছুমান বেমাৰ আছে, কিছুমান পোক আছে, তাৰ কাৰণে মানে মেডিচিনটো দিবই লাগিব। ইয়াতে আৰু এটা কথা মই দেখাই দিওঁ, আপুনি এটা কথা চাওক, এই গছডাল দেখিছেনে? এই গছডাল মই ইয়াতে আগটো কাটি দিছোঁ, দেখিছেনে? এই আগটো কাটি দিছোঁ, কাটি দিয়াৰ পিছত এইটো দেখিছেনে? ইয়াতো আগটো কাটি দিছোঁ। এইটো কি কাৰণে কাটি দিছোঁ? এইটো আগটো কাটি দিছোঁ। এতিয়া ধৰক আমাৰ যদি এই গছডাল এডালে বগাই যায়, ইয়াতে এটাই লাগিব। আৰু আমি এইটো এনেকুৱা পদ্ধতি কৰিছোঁ, এই আগটো যে কাটি দিছোঁ, ইয়াতে মানে 4-5টা পোখা ওলাইছে। ইয়াতে 4-5টা পোখা সমানে বাহিৰ হৈ যাব। তেতিয়া কি হ'ব, প্ৰতিটো পোখাতে মানে এটা লাগিব। 5টা থাকিলে 5টা লাগিব, 4টা পোখা থাকিলে 4টা লাগিব। কিন্তু আমাৰ এই কাটি যদি নেদো, এডালে যায় এটাই লাগিব। এটাই লাগিলে কিমান হ'ব? আমাৰ 4 কিলো হ'ব ওজন। কিন্তু আমাৰ ইয়াতে যদি আমাৰ 4টা লাগে, 3 কিলোকৈ হ'ব এটাত। তেতিয়াহ'লে কি হ'ব, আমাৰ কিমানখিনি লাভ হ'ব? প্ৰডাকশ্যনটো বাঢ়ি যায়। আমি মানে আপোনাৰ আমি দেখোঁ মধুৰিত কলম দিয়ে বা আমত কলম দিয়ে, তেনেকৈ হয়, এই তেনেকৈ ৰঙালাওটো পাৰে আৰু পানীলাও পাৰে। মই এওঁক এবাৰ শিকাইছোঁ, এওঁ প্ৰথমতে মানে পানীলাও গছডাল কাটি নিদিয়ে। মই কৈছোঁ বোলো চা, মই একদম পূৰা মই হাতে হস্তে মই দেখাই দিছোঁ, এই পানীলাও গছডাল কাটিং কৰিব লাগিব। আমি মানে ইউটিউবত চাওঁ, চালে তাৰমানে আমি কিছুমান গম পাওঁ, আগৰ পৰা মই খেতি কৰিও আছোঁ, তাতে চালে গম পাওঁ। তাৰ ইউটিউবত চালে 1G কাটিং, 2G কাটিং, 3G কাটিং, এনেকৈ মানে কাটিং কৰিব লাগে। কাটিং কৰিলে তেতিয়া আমাৰ কি হয়, আমি এতিয়া ধৰক হাইব্ৰিড বস্তুবিলাকে কৰোঁ। এতিয়া এই হাইব্ৰিড বস্তুবিলাকনো কেনেকৈ কৰিছে? তেওঁলোকেতো খেতিয়কে হয়, যিবিলাকে হাইব্ৰিড উৎপাদন কৰিছে তেওঁলোকতো খেতিয়কে হয়। কিন্তু আমি লোকেল বস্তুবিলাক হ'লে আমি কেনেকৈ মানে হাইব্ৰিড কৰিব পাৰোঁ বা আমি উৎপাদনটো কেনেকৈ বঢ়াব পাৰোঁ? তেতিয়া কি হয়, তেনেকৈ কৰোঁতে এই কাটিং কৰোঁতে কি হয়, 3G কাটিং কৰাৰ পিছত পানীলাও গছৰ কথা মই কৈ আছোঁ। পানীলাও গছত মানে যেতিয়া 3G কাটিং কৰা যায়, তেতিয়া মানে কি হয়, প্ৰতিটো গাঁঠিতে হেৰি নহয়, এই তাৰমানে মাইকী ফুলবিলাক আহে। নহ'লে সেইটো কাটিং নকৰিলে আপোনাক মই তাতে মই দেখাই দিম, তেনেকুৱা মানে তেতিয়া মতা ফুলবিলাক বেছি আহে। দাদা মই এটা কথা জানিব বিচাৰিছোঁ, এইটো কোনটো সময়ত কাটিব লাগে? গছজোপা কিমান ডাঙৰ হওঁতে কাটিব লাগে? আপোনাৰ এই গছজোপা চাওক, এই গছজোপা এই 1, 2, 3, 4টা এই গুৰিৰ পৰা এই 4টা গাঁঠি থাকিলে কাটি দিব লাগে। 4টা গাঁঠি থাকিলে 4ডাল আপোনাৰ গছ ওলাই গ'ল। ইয়াৰ পৰা 4টা ওলাই যাব, আপোনাৰ 4টা লাগিব। এইজোপা গছত 4টা লাগিব। আৰু 5টা থাকিলে 5টা লাগিব। 5টা থাকিলে কি হয়, তেতিয়া কোনোবাটোত এনেকুৱা হয়, 2ডাল মানে ডালি অলপ দুৰ্বল হোৱা চান্স থাকে। 4টা থাকিলে 4ডালে সমান হৈ আহিব, তেতিয়া 4টা লাগিব। নিশ্চয় দাদা, ধন্যবাদ। আপুনি ৰঙালাও খেতি সন্দৰ্ভত আপোনালোকে দুজনে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে। আৰু আমাৰ ওচৰতে আছে আমাৰ অংকুৰিত অসম পৰিয়ালৰ মেইন মানুহজন নাছিৰ হুছেইন। দাদা নমস্কাৰ। হয়, কেনেকুৱা লাগিছে তেওঁলোকৰ ৰঙালাও খেতি? বঢ়িয়া। মই তেখেতক এটা কথা সুধিম, আপোনাৰ মই সেই ইউটিউবতে দেখা দেই, মানে এটাটো আপোনাৰতো বিক্ৰী কৰা বা হাবি জাবি ঠিকে আছে, আৰু এটা হ'ল আপোনাৰ মানুহক দেখুৱাবলৈ, মানে অকণমান ভিন্ন আকাৰত। এডাল মই দেখিছিলোঁ, তেওঁলোকে কি কৰে, এডাল গছত মাত্ৰ 1 বা 2টা ৰঙালাও ৰাখিছে, আৰু বেলেগ গছ ইয়াৰ লগত গ্ৰাফটিং কৰি জইন কৰি দিছে, আৰু সেইবিলাকতোতো ৰঙালাও লাগিবলৈ নাই দিয়া, মুঠতে 2টা ৰঙালাওহে লগাব দিছে। তাৰ ফলত কি হৈছে, ৰঙালাও এই আকাৰৰ হৈছে। সেনেকুৱা আপোনালোকে এটা পৰীক্ষামূলকভাৱে যদি কৰে, সেইটো এটা মডেল যে এইটো এটা পদ্ধতি আছে, আমাৰ এইখিনি জেগাত বোলে আমি এটা বোলে 100 কেজি ৰঙালাও এটা বিক্ৰী কৰিছোঁ, সেইটো এটা আপুনি প্ৰদৰ্শন বা তেনেকুৱা হেৰিত আপোনালোকে দিব পাৰে। তো সেনেকুৱা কিবা মই সেইটো ইউটিউবত দেখা, সেইটোৰ বিষয়ে আপুনি চাগে অকণমান জানিব, সেইটোৰ বিষয়ে অকণমান কওকচোন। সেইটো মই এতিয়া ৰঙালাওটোৰ বিষয়ে মই তেনেকৈ কৰা নাই, কিন্তু মই মোৰ ধৰক এজোপা বেঙেনা গছ লগাইছোঁ মই। বেঙেনা গছজোপাত এজোপা গছতে আপোনাৰ বিলাহীও লাগিছে, বেঙেনাও লাগিছে, কেপচিকামো লাগিছে, জলকীয়াও লাগিছে।
একেজোপা গছতে 4টা ফল ছাৰহঁতে ক'ব এই বছৰ কিন্তু মই কৰা নাই মই ছাৰক আগৰ পৰা সুধি আছোঁ মই এইবিলাক কৰোঁ আমাৰ যে খানাপাৰা প্ৰদৰ্শনী হয় প্ৰদৰ্শনীত মই প্ৰতি বছৰে দিওঁ এই বছৰ নহ'ব বুলি কোৱা কাৰণে মই সেই কামটো কৰা নাই নহ'লে আপোনালোকে নহ'লে এই সময়টো পূৰা হৈছে এইখিনি সময়ত আপোনালোকে পালে হয় মোৰ এনেই ফটোত আছে বাৰু কিন্তু একেজোপা গছতে 4টা ফল মই লগাইছোঁ কিন্তু ৰঙালাওটোৰ ক্ষেত্ৰত মই তেনেকৈ এতিয়ালৈকে কৰা নাই চাম বাৰু নহওক বা নহওক অংকুৰিত অসমৰ টীমে কৰিব সেইটো আপোনাৰ এটা আমি দেখুৱাম এইটো এটা সেইবিলাক বস্তু এটা ভাল লাগে নতুন বস্তু আৰু আপোনাৰ এটা প্ৰদৰ্শনী বা সেইবিলাকৰো আপোনাৰ যদিও খাবলৈ নহয় সেইটো চাবলৈ হ'লেও আপুনি এটা সেইটো এটা আপুনি আৰ্থিকভাৱেও আপুনি সেইটোত আপুনি এটা হেৰি পাব হ'ব সেইটো মই চেষ্টা কৰি চাম বাৰু সেইটো কৰিবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ আটাইকেইজনকে